হিচাপে কাম কৰি তেওঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ অলংকিত কৰিছে। আমি যদি অমিত শ্বাহৰ জীৱনৰ প্ৰতি চাওঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি মণ্ডল জিলা পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰে আৰু আজি ভাৰতৰ গৃহমন্ত্ৰীৰ দৰে সন্মানীয় পদ অলংকিত কৰে। যদি ৰাজনাথ সিঙৰ জীৱনৰ ফালে চাব যাওঁ, শিক্ষকতাৰ পৰা আৰম্ভ কৰি আজি তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈকে তেওঁৰ জীৱন পৰিক্ৰমা এজন সাধাৰণ মানুহৰ অসাধাৰণ ক্ষমতাৰে আগবাঢ়ি যোৱা জীৱন পৰিক্ৰমা। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একোজন মই আত্মবিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনিজ কমিউনিষ্ট পাৰ্টিক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে। আজি আমি দেখা পাওঁ যে বিগত জনসংঘৰ দিনৰ পৰা জে পি নাড্ডাৰ কাৰ্যকাললৈকে যেনেকে এটা পৰিয়ালৰ পৰশ এই দলটোত দেখা পোৱা নাযায়, তেনেকে অনাগত 100-200 বছৰ কালো আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী, এই দলটো কেতিয়াও কোনো কাৰণতে এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে। তেনেকুৱা ব্যৱস্থা আমাৰ দলটোত আজি নিৰ্মাণ কৰা হৈছে, তেনেকুৱা ভেটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ কাৰ্যকৰ্তাসকলৰ শক্তি। আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সমূহ কাৰ্যকৰ্তালৈ মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। সংগঠন পৰ্ব আমাৰ সংগঠনৰ শ্ৰেষ্ঠতম পৰ্ব। এই সংগঠন পৰ্বৰ সময়ত আমি পুৰণি সদস্যসকলে নিজৰ সদস্যতা নৱীকৰণ কৰোঁ। প্ৰথম আমি যোন ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, আমি তেওঁলোকে নিজৰ সদস্য পদ আমি গৌৰৱেৰে সৈতে আকৌ এবাৰ নৱীকৰণ কৰিম। নৱীকৰণ হলো, আমি সদস্য হলো। ইয়াৰ পিছত আমাৰ দায়িত্ব হ'ল আমাৰ দলক ভাল পোৱা, ভাৰত মাতৃৰ বাবে কাম কৰিবলৈ আগ্ৰহী আমাৰ শুভাকাংক্ষীসকলক আমাৰ দলৰ একোজন কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনোৱা। একোজন পুৰণি কাৰ্যকৰ্তাই 10ৰ পৰা 100লৈ, 100ৰ পৰা 1000 জনলৈ কাৰ্যকৰ্তা বনোৱাৰ সংকল্প আমি আকৌ এবাৰ মনত স্থিতপ্ৰজ্ঞৰ দৰে আমি সংৰোপণ কৰি ল'ব লাগে। এইবাৰ যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আমাৰ দলৰ সদস্য পদ নৱীকৰণ কৰিছিল, তেখেতে আমাক আহ্বান জনাইছিল যে 18 বছৰৰ পৰা 25 বছৰলৈ এই নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনাব লাগে। কেতিয়াবা আমাৰ মনত প্ৰশ্ন আহে যে মহাবিদ্যালয়ত আমি সদস্য কৰিব পাৰোঁ নে নাই, বিশ্ববিদ্যালয়ত আমি সদস্য কৰিব পাৰোঁ নে নাই। ৰাজনৈতিক দলৰ এইটো এটা দায়িত্ব যে যেতিয়াই ভোটাধিকাৰৰ বয়স তেওঁলোকে লাভ কৰে, তেতিয়াই তেওঁলোকে ৰাজনৈতিক দলৰ সদস্য পদো গ্ৰহণ কৰিব পাৰে। কলেজ বিশ্ববিদ্যালয়ত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব নোৱাৰিব।
সেইবাবে এইবাৰৰ সদস্য ভৰ্তিৰ অভিযানত মই আমাৰ মণ্ডলৰ পৰা জিলালৈকে আহ্বান জনাম যে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ যুৱক চামটোক আমি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ আমি আদৰি আনিব লাগে, কাৰণ তেওঁলোকে আমাৰ দলটোৰ ভৱিষ্যত ধৰি ৰাখিব, তেওঁলোকে আমাৰ দলটোৰ এটা ভৱিষ্যতলৈও যাব পৰা বুৱতী খুঁটিৰ দৰে আমাৰ দলটোক চিৰ জীৱন্ত আৰু চিৰ প্ৰাণৱন্ত কৰি ৰাখিব। মই আজিৰ দিনত পুনৰ এবাৰ কৃতজ্ঞতাৰে সোঁৱৰিছো ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰবীণতম কাৰ্যকৰ্তাসকলক, যাৰ ত্যাগ আৰু সাহস আৰু সমৰ্পণৰ বাবে ভাৰতীয় জনতা পাৰ্টি আজি অসমত এডাল বটবৃক্ষত পৰিণত হ'ল। মই আমাৰ প্ৰতিজন পুৰণি প্ৰবীণ কাৰ্যকৰ্তাক আজি সদস্য পৰ্ব অভিযানৰ আৰম্ভণিতে তেওঁলোকৰ প্ৰতি মোৰ সেৱা আগবঢ়াইছো আৰু তেওঁলোকৰ এই সদস্য পৰ্ব অভিযানৰ বাবে আশীৰ্বাদ বিচাৰিছো। আজিৰ চাম কাৰ্যকৰ্তাই তেখেতসকলৰ আদৰ্শকে বাস্তৱত ৰূপায়িত কৰি ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰিছে। মই সকলোকে এই সদস্য ভৰ্তিৰ অভিযান কালছোৱাত খুব সুন্দৰভাৱে সমৰ্পণৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাইছো। পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু সকলো কাৰ্যকৰ্তাকে মই আজি হৃদয়ৰ পৰা অভিনন্দন জনাইছো যে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ দৰে এটা মহান ৰাজনৈতিক দলৰ সদস্য হোৱাৰ গৌৰৱ মই আজি আকৌ এবাৰ অনুভৱ কৰিব পাৰিলো। সদস্য ভৰ্তি হোৱাৰ গৌৰৱ আমি প্ৰতিজনে অনুভৱ কৰোঁ। যেতিয়াই সদস্য ভৰ্তি নৱীকৰণ হয়, আকৌ এবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ গৌৰৱ লাভ কৰোঁ। সেই ক্ষণবোৰ আমাৰ জীৱনৰ একোটা সুন্দৰ সোঁৱৰণিলৈ ৰূপান্তৰ হয়। মই আজিও মনত পেলাওঁ, প্ৰথমবাৰ যেতিয়া মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে হেঙেৰাবাৰীত মই মোৰ সদস্য পদ গ্ৰহণ কৰিছিলোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া সভাপতি আছিল আৰু সেই দিনটোত মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছিলোঁ। আজি সেই সদস্য পদটোকে সুদীৰ্ঘ 9 বছৰ পিছত আকৌ এবাৰ নৱীকৰণ কৰিবলৈ পোৱা সুযোগৰ বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাক মোৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা। বহুত বহুত ধন্যবাদ। জয় হিন্দ। ইতিমধ্যে আপোনালোকে সকলো অৱগত যে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি 6 বছৰৰ মূৰে মূৰে আমাৰ সদস্যতা যিটো আছে এই সদস্যতাটো আমি নৱীকৰণ কৰোঁ আৰু সেই নিমিত্তে যোৱাকালি 2024 এই যে সদস্যতা অভিযান, এই অভিযান দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত দীনদয়াল মাৰ্গত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াৰ উপস্থিতিত কালি লক্ষ লক্ষ কাৰ্যকৰ্তাই তেখেতৰ লগত সদস্যতা লয়। একে নিয়ম অনুসৰি আজি আমাৰ যিবিলাক আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ শাসন আছে, মাননীয় মুখ্যমন্ত্ৰীসকলে আজি সদস্যতা লয়। ঠিক তেনেদৰে আমাৰ অসমতো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু মুহূৰ্তৰ আগতে আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ আহি হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ সন্মুখত, জ্যেষ্ঠ নেতাৰ সন্মুখত তেখেতে সদস্যতা ল'লে আৰু আজিৰ পৰা আমি অসমত ব্যাপক ৰূপত আৰু সৰ্বাত্মক ৰূপত এই সদস্যতা অভিযান আৰম্ভ কৰিম এক পৰ্ব হিচাপে লৈ। ইতিমধ্যে এই গোটেই সদস্যতা অভিযানৰ কাৰণে আমি দায়িত্ব দিছোঁ আমাৰ প্ৰাক্তন সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়াক। তেখেতৰ নেতৃত্বত 11জনীয়া যি কমিটি আছে, এই কমিটিয়ে বিভিন্ন জিলাত গৈ বিভিন্ন মণ্ডলত গৈ কাৰ্যকৰ্তাসকলক উদ্গনি জনাই লগতে আমি আমাৰ নিয়ম যে আমাৰ যি শুভাকাংক্ষী তেওঁলোকক আমি সদস্যতা দিব লাগে আৰু নেক্সট ডে তেওঁলোকক কাৰ্যকৰ্তা বনাব লাগে। এই নিয়ম ফ'ল' কৰি আমাৰ দলে এই বিৰাট পৰ্ব আৰম্ভ কৰিছে।
বিশেষকৈ প্ৰধানমন্ত্ৰীয়েও কালি কৈছে যে 18-ৰ পৰা 25-ৰ ভিতৰত যিসকল তেওঁলোকক লৈ 2047 সপোন দেখা পাইছে। হয়। মুখ্যমন্ত্ৰীয়েও আজি কৈছে, গতিকে তেওঁলোকৰ মাজলৈ কেনেকৈ যাব? চাওক, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 4টা স্তম্ভ 4টা সম্পদলৈ কাম কৰিছোঁ। বিশেষকৈ যুৱক যুৱতীসকলক আমি আকৰ্ষিত কৰিব লাগিব। সেই নিমিত্তে 18-ৰ পৰা 25 যি টাৰ্গেট গ্ৰুপ আছে বা 18 to 25 যি গ্ৰুপৰ এজৰ যুৱক যুৱতীসকল আছে, তেওঁলোকৰ মাজত আমি বিভিন্ন হোষ্টেলত যাম, বিভিন্ন বিশ্ববিদ্যালয়ত যাম, বিভিন্ন মহাবিদ্যালয়ত গৈ বিভিন্ন পেন গেষ্টত যাম। তাত গৈ তেওঁলোকক আমি সদস্যতা অভিযান কৰিম আৰু এই দায়িত্ব আমি যুৱ মৰ্চাক অৰ্পণ কৰিছোঁ। চিক্ৰেট বুথৰ পৰা গুৰুত্ব দিয়াৰ কথা প্ৰধানমন্ত্ৰীয়ে কালি আমাৰ বুথৰ 3টা গ্ৰেড আছে, A, B, C। আমি আটাইতকৈ টাৰ্গেট কৰিছোঁ C গ্ৰেডক, যে তৃতীয় শ্ৰেণীৰ গোটবিলাক কেনেকৈ দ্বিতীয় শ্ৰেণীত আনিব পাৰোঁ আৰু দ্বিতীয় শ্ৰেণীবিলাক কেনেকৈ প্ৰথম শ্ৰেণীত আনিব পাৰোঁ আৰু প্ৰথম শ্ৰেণীখিনি আমি কেনেকৈ A+ কৰিব পাৰোঁ, সেই নিমিত্তে এই অভিযান আমি আৰম্ভ কৰিছোঁ।